हेलो एवरीवन स्वागत जनाइছো মোৰ অন্যটি ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক ভালে আছে আমাৰো বৰ্তমান ভালে আৰু আজি আকৌ নতুন এটা ভিডিঅ'ৰ পৰা আপোনালোকলৈ স্বাগতম জনাইছো আপোনালোকক নতুন এটা ভিডিঅ'লৈ আশা কৰোঁ মৰম দিব যদি ভাল লাগে লাইক এটা কৰিব কমেন্ট এটা কৰি জনাব আৰু পাৰে যদি শেয়াৰ কৰি দিব আৰু যিসকল নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি দিব দেই ভিডিঅ'টো মানে ৰাতিৰ পৰা আৰম্ভ কৰিছো আজি ৰাতি হাজত মানে মাছ বনাবলৈ লৈছো যেহেতু সজিনা বতৰ গম পাইছে কুমলীয়া সজিনা আৰু মাছৰ মানে আঞ্জাখন খাই ইমান ভাল লাগে নহয় হেতু কাৰণে আজি মানুহজনক ৰাতিপুৱাই কৈ পঠাইছো কামলৈ যাওঁতে বলো মই আজি মাছ খাম মাছ আনিবা তাৰছত মানুহজনৰ কামত অকমান দেৰি হোৱা দেখি বাবাক দি পঠালে মাছ তাৰছত এতিয়া মই বনাই আছো আৰু আপোনালোকক আৰু এতিয়া মই বনাবলৈ লৈছো গুটেবোৰ যোগাৰ কৰি লৈছো বস্তুখিনি তাৰ পিছত এতিয়া আপোনালোকক দেখাম কিহে বনাও ধুনিয়াকে চাব আৰু ৰেচিপি বুলি নহয় দেই মইনো কেনেকৈ বনাও হেয়াহে আপোনালোকক দেখাম আপোনালোকে যদি হেনেকে বনাই খাব বিচাৰে খাব পাৰিব বৰ ভাল লাগে খাই পানি তাকে আকৌ বনাইছো আজি সজিনা বতৰত আপোনালোকও খাব দেই এতিয়া কিন্তু সজিনা বহুত দাম হৈ আছে আমাৰ ঘৰতে আছে সজিনা গছ এটো কাৰণে কিনিব লগিয়া হোৱা নাই তেন্তে বলক মেইন ভিডিঅ'লৈ যাওঁ মই কেনেকৈ বনাও আপোনালোককো দেখাও চাই থাকক দেই ইয়াত দেখিছেনে ৰসুন আৰু জলকীয়া খুন্দি লৈছো মই আদা নাই হলে হেতু কাৰণে আদা নি দিলো আৰু আদা থাকিলে আপোনালোকৰ দি দিব আমাৰ মানে আদা অনা হৈছিলে গুটেখিনি ৰুই পেলালে হেতু কাৰণে এদিন অনাই হোৱা নাই আৰু এফালে সজিনা আৰু আলুগুটি এনেকে ইয়াত মই এফালে বিলাহী 6টা পুৰি পানী খুন্দি লৈছো আসলতে অকমানহে খুন্দিছো বৰ বেছি গুৰিও কৰা নাই এনেকে ভাল লাগে আৰু ইয়া মাছত মানে হালধি দিব নালাগিছিল কিন্তু আমাৰ মাছ ফ্ৰাইও কৰিছিলে হেতু কাৰণে হালধিখিনি দি বানে একো নাই বাৰু হালধি দিলেও নিদিলেও কোনো কথা নাই হালধি নিদিলে বেছি ভাল দি দিলে এতিয়া উপায় নাই আৰু ইয়া কেৰাহীত পানী মই উতলিবলৈ দিছো আৰু পানী হৰকে দিছো উতলি মানে একেবাৰে কম কৰিব লাগিব উতলি গুটেখিনি মানে হাকৰ সোৱাদখিনি ওলাব লাগিব ন উতলিলেহে সোৱাদ ওলাব হেতু কাৰণে উতলিবলৈ দিছো তাৰ পিছত এতিয়া উতলাৰ পিছতে দি দিম আৰু দেই যিকোনো বইল শাক আপোনালোকে বহুত দেৰি উতলালেহে বহুত দেৰি সিজালেহে মানে খাবলৈ ভাল লাগে হেতু কাৰণে মই একদম কেৰাহীটোত মানে এক কেৰাহী পানী দিছো আৰু আমাৰ মানে ঘৰৰ গুটেখিনি বইল শাক নেখায় বইল মাছ নেখায় মানে হেতু কাৰণে আমাৰ মাত্ৰ 4টাৰ কাৰণেহে বনাইছো মানুহজন মোৰ আৰু মা আইতা আমি 4জনে খাম আৰু লগতে নিমখো দি দিছো মই সজিনা আৰু আলুখিনি দি পানি তাৰ পিছত যেতিয়া এইখিনি উতলিব আৰু মাছ মই ইয়াত মানে আগতীয়াকৈ এপিস দি দিছো আৰু মাছ পিস মানে ভাঙি দিম তেতিয়াহে মাছৰ মানে সোৱাদটো ওলাব ন আৰু বিলাহীখিনিও দি দিছো লগালক বিলাহী পুৰি পানী যদি দিও ন তাৰ মানে সোৱাদটো বেলেগ ওলাই কেঁচাকে দিলেও বেলেগ ওলাই আৰু পুৰি দিলেও বেলেগ ওলাই আপোনালোকে এনেকৈ বনাই খাবচোন পুৰি দি পানি আৰু এপিস মাছ দিছিলো দেখিছেনে এপিস ভাঙি দিম ভাঙিলে মানে সোৱাদটো ধুনিয়া হ'ব আৰু বইল শাকখনৰ আৰু আপোনালোকে ৰাতি বনাইছো যে হেতু কাৰণে মোবাইলত অকমান মানে ৰংটো বেলেগ দেখিছে কিন্তু আসলিকে ৰংটো বহুত ধুনিয়া হৈছিল আৰু আৰু আলু চালুবোৰ ভাঙি দিব লাগিব তেতিয়াহে শাকখন খাবলৈ ভাল হ'ব নহয় জানো বইল শাক আৰু কৰচ মাছ আসলে হলে হেতু কাৰণে ইনো তেল বাৰু বিৰিং আছে দেখিছে ন কিন্তু তেল এটুকুই দিয়া নাই আপোনালোকক দেখাইছো মই ধুনিয়াকে এফালে দেখিছেনে ধুনিয়াকে উতলি আছে আৰু ইয়াত মই মাছ কিপিস দি দিছো আৰু কৰচ মাছ যে কিবা বইল কৰি খালেহে ভাল মানে বইলকে শাক বনাই খালে ভাজিলে মানে মাছ নাইকিয়া হৈ থাকে ভাজি অকমানি হৈ গৈ থাকে আৰু হেতু কাৰণে কৰচ মাছ বইল খাই ভাল পাওঁ মই আৰু সজিনা যেহেতু সজিনা এতিয়া আপোনালোকেও খাব পাৰিব সজিনাৰ লগত খাই বহুত ভাল লাগে আৰু ইয়াত দেখিছেনে হৈছেগে বাৰু মই মাজে মাজে আলু দুপিস ভাঙি দিলো আৰু তেতিয়াহে শাকখন ডাঠ হ'ব আলু যদি ভাঙি দিও আৰু দেখিছেনে কি ধুনিয়া হৈছে দেখিবলৈ আৰু জ্বলাও দিছো দেখিছে নহয় প্ৰথমতে খুন্দি লৈছিলো জ্বলা দিলেহে ভাল লাগে বইল মাছত হেতু কাৰণে আৰু এফালে মাছ পিস ধুনিয়াকে সিজি গৈছে আৰু অকমান দেৰি সিজালে মানে হৈ যাব আৰু বহুতখিনি পানী শুকাই গল দেখিছেনে আপোনালোকে আৰু আমাৰ মানে গেছটোৰ ওচৰত লাইটটো নপৰে হেতু কাৰণে অকমান আন্ধাৰ দেখিছে আৰু তাৰ পিছত এফালে আদা নহয় দেই জলকীয়া আৰু নহৰুখিনি খুন্দি থৈছিলো যে ইয়াত দি দিছো তেতিয়াহে ভাল হ'ব ন জ্বলা হ'ব খাবলৈ
এইখিনি আৰু অকণমান সিজিলে হৈ যাব। আৰু এইটো ভিডিঅ' যে মই পৰহিয়ে কৰা, কিন্তু এডিট কৰাৰ এলাহত ভিডিঅ'টো থাকিয়ে গৈছিলে। আৰু আজি আপোনালোকক দিম বুলি কৈছিলোঁ যে, সেইটো কাৰণে আজি যেনেকৈ হ'লেও দিবই লাগিব। আৰু বাহিৰত মানে বৰষুণো দি আছে। আজি আমাৰ ফালে বৰষুণো দিলে গধূলি টাইমত। আপোনালোকৰ ফালে দিনতে দিছে ন, কিন্তু আমাৰ ফালে গধূলিহে দিছে। আৰু এইফালে আলু আকৌ ভাঙি দিছোঁ মই। আলু আধাখিনিয়ে ভাঙি দিলোঁ মই শাককণ ডাঠ হ'বৰ কাৰণে। আৰু এনেই মানে ডখৰকৈ ইমান খাই ভাল নালাগে, ভাঙি দিলে বেছি ভাল লাগে খাই পিনি। জোলকণ ডাঠ হৈ যায় যে, আৰু জোলকণ খাবলৈ বহুত ভাল আছিলে। হ'লে বিলাহীও দিছোঁ সৰহকৈ, টেঙা জ্বলা, মানে সোৱাদটো আৰু ভাল লাগিছিলে। হ'লে আপোনালোকে এনেকৈ এদিন বনাই খাই চাব, তাৰপিছত মোক ক'ব। আৰু এইফালে হ'বলৈ হ'ল লাগিছেনে, পানী বহুতখিনি শুকাই গ'ল মানে। আৰু অকণমান মানে খাই চাওঁ বুলি ভাবিছোঁ, সেইটো কাৰণে উলিয়াই লৈছোঁ। আৰু দেখিছেনে কালাৰটো কি ধুনীয়া আহিছে। অৰিজিনেলকৈ মানে আৰু ধুনীয়া লাগিছিলে। এতিয়া মোবাইলত অকণমান ধোঁৱা ধোঁৱা লাগিছে, আৰু গৰমে গৰমে উলিয়াইছোঁ যে, সেইটো কাৰণে। আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি জনাব দেই, কেনেকুৱা লাগিলে। আপোনালোকে বনাই খাই চাব।